বহিৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ যুৱক কামৰ সন্ধানত বেংগালুৰুলৈ যোৱা বৰপেটা ৰোডৰ সমীপৰ ধূপগুৰি গাঁৱৰ উপেন দাস সন্ধানহীন পুনৰ বহিৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ সন্ধানহীন হয় বৰপেটা ৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ধূপগুৰি গাঁৱৰ উপেন দাস নামৰ যুৱকজন যোৱা 2 মে তাৰিখে ৰেল যোগে বৰপেটা ৰোড ৰেল ষ্টেচনৰ পৰা বেংগালুৰুৰ ব্যক্তিগত কোম্পানীত কৰ্মসংস্থাপনৰ বাবে গৈছিল উপেন দাস নামৰ যুৱকজন 4 মেৰ আবেলি বেংগালুৰু ৰেল ষ্টেচনত নামি বাছেৰে বুডিগিৰিত উপস্থিত হোৱাৰ কথাও পত্নীৰ আগত অৱগত কৰিছিল তাৰ পিছৰে পৰা মোবাইল ফোন বন্ধ হৈ পৰাত পৰিয়াল তথা পত্নীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে তাৰ পিছৰে পৰা 3 সন্তানৰ পিতৃ উপেন দাসৰ সৈতে কোনো যোগাযোগ কৰিব নোৱাৰি চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক আনহাতে বেংগালুৰুত কৰ্মৰত হৈ থকা একে গাঁৱৰে উপেনৰ বন্ধুৰ লগতে বাংগালুৰুত থকা অসমৰ আন যুৱকৰ সৈতেও যোগাযোগ কৰি বিচাৰ খুচাৰ কৰিও সন্ধান উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছে পত্নীৰ লগতে আত্মীয় যদিহে বেংগালুৰুত কৰ্মৰত হৈ থকা কোনো অসমৰ অসমীয়া যুৱকে উপেন দাসৰ কিবা সম্ভেদ লাভ কৰে তেন্তে 7636007458 অথবা 7637091122 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পত্নী সংগীতা দাসে মোৰ স্বামী উপেন দাস যোৱা 2 তাৰিখে বেংগালুৰুত গৈছিল কামৰ কাৰণে য'ত যাব লাগিছিল তাত যাই পোৱা নাই ই গৈছিল ফুটগুৰি বুলি কয় 2 তাৰিখে গৈছিল যোৱা 2 তাৰিখে তাতে গৈ পাইছিল 4 তাৰিখ 4 তাৰিখে গৈ পাইছিল ফোনৰ যোগাযোগ হৈ আছিল বৰ্তমান তাৰ মোবাইল সুইচ অফ হৈ আছে এনে ঠিকে ঘৰৰ পৰাতো ঠিকেই গিছে কিন্তু ফোনত কথা পাতিও আছিল যা টাইমত ঠিকেই কিন্তু কি এতিয়া তাতে কি হলা সেইটো গম নাপালোঁ সেইটো বৰ্তমান নাই লগত মোবাইলটোও সুইচ অফ যোগাযোগ কৰিব মানে বেগটোও নাই পাছটোও নাই মানুহটোৰো কোনো সন্ধান পোৱা নাই যদি কোনোবাই পায় আৰু সন্ধান পায় মোবাইল নাম্বাৰ দিম ফটো দিম সেই ফটো চাই মোবাইল নাম্বাৰত যাতে সহযোগ কৰে আৰু আমাৰ লগত অসমৰ যদি কোনোবাই পায় অসমৰ কোনোবাই যদি কাম কৰে তাতে পায় আমাৰ লগত সহযোগ কৰিব জনোৱা হৈছে শিমলাগুৰি থানাত আউটপোষ্টত জনোৱা হৈছে আৰু আমাৰ এই গাঁৱৰে তাতে বেংগলত কাম কৰে মানুহ অসমৰ মানুহ তাতেও যোগাযোগ কৰিছোঁ তেখেতেও কোনো সন্ধান পোৱা নাই কৰি আছে বিচাৰ খাচাৰ কৰি আছে কোনো সন্ধান পোৱা নাই আপোনালোকক হাতজোৰ কৰি কৈছোঁ অসমৰ আমাৰ যদি কোনোবাই উপেনক চিনি পায় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব অসম আদিত্য বৰপেটা আপোনালোকৰ বিহু লাগিছে নাই আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000 আপোনালোকৰ
বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক MKS Road ডিব্ৰুগড়লৈ আৰু